এবাৰ ৰখা জেগা চাওক। নমস্কাৰ বন্ধুসকল, HBD ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো হ'ল আমাৰ চাপৰৰ ভাড়া ৰুম। আৰু আমি ইয়াৰ পৰা আজি যাম কোকৰাঝাৰলৈকে। কি সুন্দৰ পৰিৱেশৰ মাজলৈকে। এয়া আমি চাপৰৰ পৰা আহি এতিয়া বহলপুৰ পাম। ইয়াত এখন গ্ৰীণ কালাৰৰ চাইনবোৰ্ডো আছে, আপোনালোকে চাই লওক। ইয়াত লিখা আছে ইয়াৰ পৰা আমি চাপৰৰ পৰা আহিলে আমি লেফ্টে গ'লে পাম আমাৰ ডেষ্টিনেশ্যন কোকৰাঝাৰ। আৰু আমি যদি চিধাই যাওঁ এইফালে নলবাৰী গুৱাহাটী এইফালে চিধাই যায়। আমি এতিয়া ইয়াৰ পৰা ঘূৰিম লেফ্টত। এতিয়া আমি বহলপুৰৰ পৰা অলপ সোমাই আহি এই ৰাস্তাটোত আছোঁ। চাওক কি ধুনীয়া পৰিৱেশ, ৰাস্তাটো দেখাই আছোঁ। এইফালে আমি গৈ আছোঁ কোকৰাঝাৰ। এই ৰাস্তাটো দি গোটেই ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। মজা ৰাস্তা, ভাল আছে নে ৰাস্তাটো? বহলপুৰৰ পৰা অলপ আহিয়ে বহলপুৰৰ পৰা প্ৰায় 33 কিলোমিটাৰ মান যাব কোকৰাঝাৰ টাউন। তাৰপিছত আমি কোকৰাঝাৰ টাউন পাই যাম। প্ৰায় বহলপুৰৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ মান আহিলো কৃষি বিজ্ঞান কেন্দ্ৰ। আৰু অলপ আগত আমি কৃষি বিশ্ববিদ্যালয় পাই আছো, দেখাই আছো ভিডিঅ'ত গোটেইখিনি। সেই যে দূৰত দেখি আছে সেউজীয়া সেউজীয়া কালাৰৰ টিং পাতৰ ঘৰবিলাক, সেইবিলাকে হ'ল কৃষি বিশ্ববিদ্যালয়। আৰু কৃষি বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰো আছে, আগৰ ফালে ৰাস্তাটো আছে বাৰু। আৰু আহি থাকোঁতে এখন ধুনীয়া চাহ বাগিচা পালোঁ। কিন্তু ধুনীয়া চাহ বাগিচা পালে কি হ'ব, আহিল বৰষুণ। আমি অলপ ৰৈ দিওঁ। এবাৰ ৰখা জেগা চাওক কি ধুনীয়া। আৰু কিবাকে 20 মিনিটৰ পিছত কমিল দিয়ক বৰষুণ। বোলকচোন এতিয়া আৰু যাই থাকোঁ। কেনে অৰণ্যৰ মাজে মাজে যাই থকাৰ লাগছে হা। কাজিৰঙাৰ মাজেদি যাই থাকিলেও নেহেনে লাগে মোটামুটি। হা ভিতৰত নহয়, ৰাস্তা মেইন হাৱেত সেইটো মন্দিৰ কিবা। আৰু মোটামুটি আমি ইয়াৰ কোকৰাঝাৰ পাম। এইখন হ'ল বডোলেণ্ড চিল্ক পাৰ্ক, যিখন আছে বডোলেণ্ড চিল্ক পাৰ্ক বুলি কোৱা হয় এইখনক। আৰু এই ৰাস্তাটোদি গৈ থাকিব লাগিব, অলপ আগত কোকৰাঝাৰ টাউন পাই যাম। আৰু এইফালে আমাৰ আছে BTC, যিখন চেৰিকালচাৰ আছে, ছেক্ৰেটাৰিয়েট অফ চেৰিকালচাৰ BTC, এইখন ইয়াতে আছে, এইখন চাই লওক। আৰু এইফালে এটা পুলিচ পইণ্ট নেকি এটা কিবা আছে। আৰু তাৰপিছত অলপ আগত গৈ ইয়াত টাউন পাই যাম। আৰু এইটো হ'ল চাপৰ বহলপুৰ যোৱা মেজিক ষ্টেণ্ড, কোকৰাঝাৰৰ পৰা যিবিলাক বহলপুৰ যাব। আৰু এইটোৱে ৰাইটফালৰ পৰা যে গাড়ীখন ওলাই আহিছে, বগা গাড়ীখন, এইফালে আমাৰ বঙাইগাঁও যাব পাৰি। এইফালে প্ৰায় 10 কিলোমিটাৰ গ'লে বঙাইগাঁও আৰু চিধাই কোকৰাঝাৰ টাউন। কোকৰাঝাৰ মেইন টাউন এইফালে না। আৰু কিবাকে ৰ'দে বৰষুণে আহি পালোঁ দিয়ক কোকৰাঝাৰ টাউন। এতিয়া আপোনালোক টাউনখন অলপ দেখুৱাই দিম, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকক।
The next right onto National Highway 170A. Take the next right, then turn left. In 150 meters, turn right. গাইস আমিও আকৌ কোকৰাঝাৰ চিনি নাপাওঁ এনে ঘূৰি আছো নাই মানে কিন্তু আপোনালোকক আৰু কি দেখাম আৰু চাই থাকক এই আহি পাই মস্ত ভোক লাগছে ৰ'ব 12:30 মান বাজিল আমি অলপ কিবা এটা খাই লওঁ অৰ্ডাৰ দিলোঁ ভেজ ৰোল আৰু এই আমাৰ ভেজ ৰোল আহি গ'ল ৰোলটো কিন্তু মস্ত টেষ্টি হৈছে 60 টকা লৈছে যদিও ভাল টেষ্ট হৈছে আৰু এতিয়া অলপ আমি বিশালত আহিলোঁ এটা মানে চাৰ্ট ল'লোঁ সৰুকৈ আৰু ইয়াত কিবা এটা ডাঙৰ মন্দিৰ আছে সেৱা এটা জনালোঁ আৰু এই মন্দিৰটোৰ সন্মুখতে আছে কোকৰাঝাৰ পুলিচ থানাখন আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই যাম আমি ইয়াত ঘূৰি আহি থাকোঁতে ডাইৰেক্ট আমি বহলপুৰলৈকে নগৈ ছয়বাৰীৰ পৰা যিটো চাপৰৰ ফালে এটা মাজেদি চাহ বাগিচাৰ মাজে মাজে এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে গৈ আছোঁ আজিলৈ ভিডিঅ'টো মানে বাই বাই